শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা যেনো কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ। ৰাম কাৰণ মায়া যত জগতৰ মায়াৰ কাৰণ ইটো ঈশ্বৰ যাৰ দৃষ্টি হুৱে সৃষ্টি প্ৰলয়ৰ যাৰ সেৱা গুচে সংসাৰৰ ভয় ৰাম ভক্ত ঈশ্বৰ পৰম পতি যাক পাইলে নাহি পুনৰাবৃত্তি পুৰুষ বুলিয়া কহয় যাক অন্যান্য ভকতি ভুজিও তাক সমস্ত জগত যাহাতেই স্থিত সুতত মুনি যেন আশ্ৰয় গাথি ৰাম ৰহস্য কহুই তিনি লোক ভক্তি বিনে আন নাপায় কমুক ঈশ্বৰক ভক্তি কৰিলে সকলোৱে পাব শুদ্ধ অন্তৰে ভক্তি কৰিব লাগিব মৰণ কাল যাৰ যেন ভাৱ তাৰ ভেদ কহু শুনা পাণ্ডৱ কৃষ্ণই অৰ্জুনৰ আগত কৈ আছে কথাবোৰ ৰাম কোনো কালে মৰি সংসাৰত যায় কোনো কালে মৰি মুক্ত পায় আমাৰ পৃথিৱী নৰলোককে কৈ আছে মনুষ্য জাতিকে মনুষ্য জাতিয়ে শ্ৰেষ্ঠ দিব সেই আমাকে কৈ আছে ৰাম যি গুটি উত্তৰ শয়ন বোলে তাত মৰি মুক্ত হৈ সকলে ৰাম দক্ষিণে নয়ন মৰয় যত যোগী ভৈলে নৰে সংসাৰৰ হাত ইহাৰ নিগুণয় কহিব তত প্ৰবৃত্তি নিবৃত্তি দুয়ো কুত পন্থ কৃষ্ণ অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো শৰণ আন গতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোৰ গতি কান্দিবি উচিত ৰামৰ গতি কান্দিবি উচিত হৰি ৰাম সকলোৱে ভালে থাকক ময়ো ভালে আছোঁ মোকো আশীৰ্বাদ কৰিব ময়ো বিশ্ববাসী আশীৰ্বাদ কৰিছোঁ কৃষ্ণ টাটা বাই বাই থেংক ইউ গুড মৰ্ণিং